ভাষাৰ মানুহৰ মাজত ঐক্য সংহতি সুদৃঢ় কৰি অসমীয়া জাতিক আমি শক্তিশালী কৰিব লাগিব। অসমীয়া জাতিৰ প্ৰতি ভাবুকি আঁতৰ হোৱা নাই। পৰিকল্পিত ষড়যন্ত্ৰৰে অসমীয়া জাতিক দুৰ্বল কৰিবৰ কাৰণে এইখন অসমক দুৰ্বল কৰিবৰ কাৰণে এটা শক্তিয়ে চেষ্টা কৰি আছে। বিভিন্ন জাতীয় সংগঠন আছে, আমাৰ ধৰ্মীয় সংগঠন আছে, সাংস্কৃতিক সংগঠন আছে। মই আশা কৰিম এক বলিষ্ঠ নেতৃত্বৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই জাতিৰ সংকট বুলিয়ে কৈছোঁ যে এই সময়ছোৱাত কৰিব লগা কাম বহুত আছে। সেই কামখিনি আপোনালোকে দায়িত্ব পালন কৰিবলৈ এগৰাকী অসমীয়া হিচাপে, গুৰুজনাৰ একান্ত ভক্ত হিচাপে আপোনালোক সকলোকে আহ্বান জনাইছে। গুৰুজনাৰ পিছত যিসকল মহান ব্যক্তিয়ে আমাৰ জাতিৰ ভৱিষ্যত কি হ'ব পাৰে অনুমান কৰি কিছু কথা কৈ থৈ গৈছে। মই তাৰ ভিতৰত দুজন ব্যক্তিৰ কথা ক'বলৈ বিচাৰিছোঁ। আজি এই মুহূৰ্তত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা তেওঁ কৈ থৈ গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুগুনো নলওঁ গম। আমি গম ল'ব লাগিব আৰু গম লোৱাব লাগিব আপোনালোকে। উদকান্ত ডক্টৰ ভূপেন হাজৰিকাই কৈ থৈ গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজি অসমীয়া নিজক নিচিনিলে অসম যে ৰসাতলে যাব। আমি কেতিয়াও জাতিটোক ৰসাতলে যাবলৈ দিব নোৱাৰোঁ। এই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সিংহভাগ ভূমিকা শ্ৰীমন্ত শংকৰদেৱ সংঘক ল'বলৈ মই এগৰাকী অসম মাতৃৰ সন্তান হিচাপে অনুৰোধ জনাইছোঁ। গতিকে জাতিটোক দুৰ্বল কৰিবলৈ বিচৰা শক্তিৰ বিপৰীতে আমি কেনেধৰণে আগবাঢ়িব লাগিব, বহু কাম আপোনালোকে কৰিছে। মোৰ অনুভৱ যে কৰ্ম সংস্কৃতিৰ যাত্ৰাটো আমি আমাৰ ডেকা চাম উঠি অহা প্ৰজন্ম আঁতৰি আহিছে নেকি? পথাৰ বজাৰ দখল কৰা এই যাত্ৰাটোৰ পৰা আমি আঁতৰি আহিছোঁ নেকি? উৎপাদনমুখী যাত্ৰাটোৰ পৰা আমি আঁতৰি আহিছোঁ নেকি? সেইকাৰণে এটা বলিষ্ঠ নেতৃত্ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লোৱাটো মই বিচাৰোঁ। মোৰ ভুল হৈছে শুদ্ধ হৈছে মই নাজানো, কিন্তু মই অনুভৱটো কৈছোঁ যে এই জাতিটো যদি কৰ্মবিমুখ হৈ আমি গৈ থাকোঁ এই জাতিটোৰ ভৱিষ্যত অন্ধকাৰ। যিমানেই ডাঙৰ অনুষ্ঠান আমি নাপাতো কিয় আমাৰ উঠি অহা প্ৰজন্মক কৰ্মমুখী কৰিবই লাগিব। কৰ্ম সংস্কৃতিৰ যাত্ৰাৰে পথাৰ বজাৰ দখল কৰি আমাৰ মাটি ভেটি আমি ৰক্ষা কৰিব লাগিব। আমি সকলো একত্ৰিত হৈ সকলো ভেদাভেদ পাহৰি যে কিছু মানুহ আজি আমাৰ পৰা আঁতৰাই নিবলৈ কিয় চেষ্টা কৰিছে, কিছু পিছপৰা জনগোষ্ঠীৰ মানুহক আঁতৰাই নিবলৈ চেষ্টা কৰা, ধৰ্মান্তৰ কৰাৰ যিবিলাক কথা বতৰা চলি আছে ইয়াক বাধা দিয়াৰ ক্ষেত্ৰত গুৰুজনাৰ আদৰ্শক প্ৰতিষ্ঠিত কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই আমি বলিষ্ঠ পদক্ষেপ লোৱাটো কিন্তু সময়ৰ আহ্বান বুলি অনুভৱ কৰোঁ। বহু কথা ক'বলৈ আছে, ক'লে আমনি পাব। মই ব্ৰেক মাৰোঁ। মোৰ দায়িত্ব আছিল আপোনালোকক আদৰণি জনোৱা যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো গুৰুজনাৰ একান্ত ভক্ত যি বিষয় বাবদে নাথাকক কিয় মই আপোনালোকক আদৰণি জনাইছোঁ। সভাপতি ডাঙৰৰ পৰা ছিগনেল নাহোঁতেই মই এই সিদ্ধান্ত ল'লোঁ, আদৰণি জনাইছোঁ। খালি এটি কবিতাৰ কলিৰে মোৰ আদৰণি ভাষণ সামৰিব লাগে। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আমি যিটো জ্যোতি বিষ্ণু ক্ষেত্ৰ বুলি কৈছোঁ, ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সময়ৰ আহ্বান আমালৈ আগবঢ়াই থৈ গৈছে গীতৰ মাজেৰে, কবিতাৰ মাজেৰে। তেওঁ যুদ্ধৰ কথা কৈছে, ৰণৰ কথা কৈছে। মই হেংদাং লৈ যুদ্ধৰ কথা নকওঁ, মই AK-47 লৈ যুদ্ধৰ কথা নকওঁ, মই যুদ্ধৰ কথা মোৰ অনুভৱ ক'বলৈ কৈছোঁ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ সুৰত যে এই যুদ্ধ হ'ব কৰ্ম সংস্কৃতিৰ যুদ্ধ, এই যুদ্ধ হওক পথাৰ বজাৰ দখল কৰা যুদ্ধ, এই যুদ্ধ হওক উৎপাদনমুখী যে যুঁজ। আৰু এই যুঁজত দুই দৰবাৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ আমি এই যুঁজ কৰোঁ হওক বৃহত্তৰ অসমীয়া জাতি। আমি কাকো হীন পৰ নাভাবি খিলঞ্জীয়া মানুহ আমাৰ যি জনগোষ্ঠীয়ে এই মাতৃভূমিক নিজ মাতৃভূমি বুলি লৈ গ্ৰহণ কৰিছে সেই সকলোক লৈ আমি যুঁজ দিওঁ আহক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই
এক দীৰ্ঘম্যাদী পৰিকল্পনা লৈ কৰ্মসূচী ল'বলৈ অনুৰোধ জনাই মই কওঁ যে যুদ্ধ মাথোন যুদ্ধ, হাৰিও যুদ্ধ, জিনিও যুদ্ধ, যুদ্ধ মাথোন যুদ্ধ, যুদ্ধ নহ'লে নহ'ব ৰুদ্ধ। আজি যে অসমী অৱৰুদ্ধ। ৰং 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 আলোড়ন কম্পন ঘনঘোর গর্জন অস্তর জমজম সীমান্তে প্রান্তে শত্রু যে অগণন অসমীয়া জীবনৰ সন্ধিক্ষণ, অসমীয়া জীবনৰ সন্ধিক্ষণ। চাৰিওকাষেৰে বেৰি অসম মাহিলে ঘেৰি আৰু যেন সহে দেৰি বজা বজা অসমীয়া বজাৰ নভেৰি শত্ৰু যদি দুৰ্নিপাৰ হৈ যাব চাৰখাৰ, হৈ যাব চাৰখাৰ, হৈ যাব চাৰখাৰ। শত্ৰু চাৰখাৰ হ'ব। আমি সকলোৱে এই যুঁজত নামিব লাগিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই এক নেতৃত্ব ল'বলৈ আজি মই আদৰণি ভাষণৰ জৰিয়তে অনুৰোধ জনাই মোৰ আদৰণি ভাষণ সামৰিলোঁ। কৃষ্ণ।